দৰঙৰ ধুলাত জলমিত্ৰ নিযুক্তিক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া। গাঁও পঞ্চায়ত আৰু ইউজাৰ কমিটিৰ বিৰুদ্ধে মিছা অভিযোগ। ইউজাৰ কমিটি আৰু ৰাইজৰ প্ৰতিউত্তৰ। মিছা অভিযোগেৰে বাতৰি পৰিৱেশন কৰাৰ অভিযোগ। উপযুক্ত প্ৰমাণ দিব নোৱাৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ। আজি ৰাতিপুৱা উঠিয়ে মই এটা নিউজ চাই মোৰ হাঁহিয়ে ওলাইছে যে এটা নিউজ চালোঁ। ভুৱা নিউজ বুলিও ক'ব নোৱাৰি, কাৰণ সাংবাদিক বন্ধুসকল হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। কিছুমান নিউজ কৰিলে সেই নিউজখিনি জানি শুনি গাঁৱৰ ৰাইজৰ লগত মত বিনিময় কৰি ভাৱ বিনিময় কৰি এই নিউজখিনি কৰিব লাগে। আজি আমাৰ ২ নং মাগুৰমাৰী দক্ষিণ পাৰ চুপাৰ যিটো পানী যোগান আঁচনি নিউজটো কৰিলে ভিত্তিহীন নিউজ। কাৰণ আঁচনিখন আজিলৈকে গাঁও পঞ্চায়তক কোনো ধৰণে, মই গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিনী হয়, মোৰ নাম মহম্মদ এবাদুল্লাহ হক। মই জনামতে আজিলৈকে নিকিবুৰ নামৰ ঠিকাদাৰজনে 2 বছৰ 1 বছৰতো তেখেতে কাম কৰিবই নোৱাৰিলে বানপানীৰ সমস্যাৰ কাৰণে। আজিলৈকে আঁচনিটো সম্পূৰ্ণ ক্লিয়াৰে কৰিব পৰা নাই। আজি আপোনালোকে প্ৰত্যক্ষদৰ্শী, আজিলৈকে আঁচনিটোত 9 কানেকশ্যনো বাকী আছে, কামো বাকী আছে। আৰু আমাৰ উপায়ুক্ত ফালৰ পৰা তেওঁক প্ৰেছাৰৱাইজ কৰা হৈছে অতি কম দিনৰ ভিতৰত আঁচনিখন কামখিনি পঞ্চায়তক হেণ্ডঅভাৰ কৰি দিয়াৰ পিছত বৃহত্তৰ ৰাইজৰ পানী যোগানৰ ব্যৱস্থা কৰি দিব পাৰিব। কিন্তু যোৱাকালি যিটো নিউজ কৰিলে যে 2 বছৰ ধৰি কাম হৈ আছে, পানী পোৱা নাই, ভিত্তিহীন নিউজ বজাইছে তেওঁলোকে, সাংবাদিক বন্ধুসকলে। তেওঁলোককো আহ্বান জনাওঁ, তেওঁলোকে যিকোনো নিউজ কৰাৰ আগতে এবাৰ ভাবি মেলি ৰাইজৰ লগত যোগাযোগৰ মাধ্যমত নিউজটো বজাব লাগে। এই নিউজটো হৈছে যে ৰাতি ৰাতিয়ে আন্ধাৰৰ ভিতৰত ইউজাৰ কমিটিখন বনাইছে। আজি ৰাইজসকল, আপোনালোকে ইউজাৰ কমিটি আন্ধাৰত বনোৱা হৈছিল না দিনত বনোৱা হৈছিল? দিনত বনোৱা হৈছিল। আপোনালোকে নিজেও জানে দিনত বনোৱা হৈছিল। আৰু এই মিটিংখনত 2 নং মাগুৰমাৰীৰ আমাৰ স্থানীয় সদস্য নাছিৰুদ্দিন আহমেদ নিজে আছিল। আৰু তাৰ লগতে ধলিখনা ফাউণ্ডেশ্যন তৰফৰ পৰা পূব মঙলদৈ আৰু পশ্চিম মঙলদৈৰ দায়িত্ব অৰ্পণ কৰা হৈছিল NGOক। এই NGOৰ আপুনি আজি এইখন নিউজৰ জৰিয়তে মই দেখাব বিচাৰিছোঁ, এই যদি ৰাতিৰ নিউজ বনাইছিল এই ল'ৰাজন ক'ৰ আহিলে, এওঁ মুস্তাফিজুৰ ৰহমান, এওঁ ধলিকণা ফাউণ্ডেশ্যন NGOৰ তৰফৰ পৰা এওঁক দায়িত্ব অৰ্পণ কৰা হৈছিল। তাৰ লগতে এওঁ আছিল নাছিৰুদ্দিন আহমেদ। আৰু এই মিটিংখন এই আঁচনিৰ অধীনত আমাৰ এই মছজিদ ফিল্ডত কৰা হৈছিল। আৰু আপোনালোকে চাওক, এই মছজিদ ফিল্ড, এই মছজিদ ফিল্ড, মছজিদৰ বাউণ্ডাৰী ক'ত ৰাতি ৰাতি আন্ধাৰৰ মাজত মিটিংখন কৰিলে বুলি ভুৱা এটা অভিযোগ আনিছে। তো আজি এইখন সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে যেতিয়া জল জীৱন মিছন আঁচনিখন আমাৰ চৰকাৰে যেতিয়া আবণ্টন দিয়া হৈছিল, সেই আঁচনিখনৰ ইউজাৰ কমিটিৰ কাৰণে গাঁও পঞ্চায়তৰ ফালৰ পৰা বাৰম্বাৰ মিটিঙৰ কাৰণে মানুহ মাতা হয়, কিন্তু মানুহ এই মিটিঙত নাহে। মাটিক লৈ কিবা এটা অভিযোগ পাইছিলোঁ, কি ক'ব? মই কৈ আছোঁ, সেই মিটিংখন মানুহে কৰিবলৈ নাহে। কিয় নাহে? কাৰণ মানুহে ভাবে কিবা মিটিং কৰিবলৈ গ'লে পইচা পাতি পাওঁ নেকি। যেতিয়া 2-3 বাৰকৈ মিটিং হোৱাৰ পিছত ইউজাৰ কমিটিখন ৰাইজ আপোনালোকক লগত লৈ গঠন হ'ল, তেতিয়া ভাবিছে চৰকাৰে মেইনটেনেন্সৰ নামত ইউজাৰ কমিটিক মাহিলী 2000 টকাকৈ দিব। তেতিয়া মানুহ উঠি পৰি লাগিলে যে ইউজাৰ কমিটিত কেনেকৈ আমি সোমাব পাৰি আৰু এই আঁচনিৰ ক্ষেত্ৰত কেনেকৈ আমি হস্তক্ষেপ কৰিব পাৰি। আৰু মই জনামতে মাটি বাৰী লৈ এটা সমস্যা আছে। এই মাটি বাৰীৰ সমস্যা লৈ দুটা ফয়দ আছে, এটা হ'ল ছাবেদ আলী আৰু এটা হ'ল আফিলুদ্দিনৰ ফয়দ। 2টা ফয়দৰ মাজৰ পৰা মাটি অভিযোগ কৰি আছে। আফিলুদ্দিনৰ ফয়দে কৈ আছে মোৰ মাটি, ছাবেদে কৈ আছে মোৰ মাটি। কিন্তু আমি জনামতে 2 নং মাগুৰমাৰীত আমি যেতিয়া মণ্ডলেদি ছাৰ্ভে কৰিছিলোঁ, চৰকাৰী মাটি হয়, 2 ফালৰ পৰা কাৰো মাটিৰ কাগজ নাই। আৰু আজিলৈকে এই জলমিত্ৰ এজনক যে আমি নিযুক্তি দিম গাঁও পঞ্চায়তৰ ফালৰ পৰা এই আঁচনিটো চলাবৰ কাৰণে, সেই জলমিত্ৰৰ ক্ষেত্ৰত অকল এজনহে আবেদন কৰিছে, খাদেম আলী নামৰ ল'ৰাজন। আজিলৈকে ইউজাৰ কমিটি তথা গাঁও পঞ্চায়তত বাকী আফিলুদ্দিনৰ ফালৰ পৰা কোনো ধৰণৰ আবেদন জনোৱা নাই। আৰু খাদেম আলীৰ ঘৰ এই আঁচনিৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰত আফিলুদ্দিনৰ ঘৰ, আৰু খাদেম আলীৰ ঘৰ প্ৰায় 10 মিটাৰ ওচৰত। এই আঁচনিখন সুন্দৰভাৱে চলাবলৈ হ'লে চৰকাৰৰ ফালৰ পৰা আমাক এটা নীতি নিৰ্দেশনা দিয়া আছে। ঘৰটো কোন জিপিৰ? খাদেম আলী হ'ল আমাৰ স্থানীয় বাসিন্দা, ধোলা গাঁও পঞ্চায়তৰ 2 নং মাগুৰমাৰী ভোটাৰ হয়। আৰু আফিলুদ্দিন হ'ল তেওঁলোকৰ স্থানীয় বাসিন্দা হিচাপে উন্দলাচাৰ গাঁও পঞ্চায়তৰ মানুহ। কিন্তু
চৰকাৰী মাটি আমাৰ এওঁলোকে মাগুৰমাৰীৰ মানুহৰ চবটো চৰকাৰী মাটিয়ে ইয়াত তেওঁলোকৰ ধনচুৰিত মাটি থকাৰ স্বত্বেও ইয়াতো আহি ঘৰ বান্ধি আছে সেই হিচাপে ভোটাৰ একচুৱেলি ধনচুৰি কাপ কিন্তু আমি পইচা পাতি লোৱাৰ কিবা এটা অভিযোগ পাইছিলোঁ আৰু নিউজটো চাই মোৰ এটা হাস্যকৰ এটা কথা হৈছে কি এই আঁচনিত জলমিত্ৰজনক জলমিত্ৰজনে ইউজাৰ কমিটিয়েহে নিযুক্তি প্ৰদান কৰিব পাৰিব কিন্তু গাঁও পঞ্চায়ততো জলমিত্ৰজনক নিযুক্তি প্ৰদান কৰিব নোৱাৰে তো সাংবাদিক বন্ধুসকলৰ জৰিয়তে যিটো নিউজ কৰা হৈছিল মই পইচা পাতি খাই জলমিত্ৰজনক নিযুক্তি দিছোঁ যদি প্ৰমাণ দেখাব পাৰে মই মূৰ বান্ধি মই স্বীকাৰ কৰি ল'ম মই দুৰ্নীতি কৰা বুলি দৰং জিলাৰ ধুলা গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং মাগুৰমাৰী গাঁৱৰ দক্ষিণ চুবাত নিৰ্মাণ কাম চলি থকা অৱস্থাত জল জীৱন আঁচনিৰ জলমিত্ৰক লৈ একাংশই বিভিন্ন ধৰণৰ মিছা অভিযোগ উত্থাপিত কৰিছে। যোৱা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে ৰাজহুৱা সভাৰ জৰিয়তে আঁচনিখনৰ ইউজাৰ কমিটি গঠন কৰা হয় আৰু সেই কমিটিক বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৰাইজ উপস্থিত থাকে। ইয়াৰ উপৰিও ধুলা গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিনী এব্বাদুল্লাহ হকৰ বিৰুদ্ধে ধন লোৱা বুলি মিছা অভিযোগ তোলে যাৰ বাবে ব্যক্তিজনে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। লগতে জলমিত্ৰৰ বাবে দাবী কৰা আফিলুদ্দিন ধুলা গাঁও পঞ্চায়তৰ ভোটাধিকাৰ নহয় আৰু পানী যোগান আঁচনিৰ পৰা 1 কিলোমিটাৰ দূৰত অস্থায়ীভাৱে বাস কৰে। অন্দলাজাৰ গাঁও পঞ্চায়তৰহে আচলতে স্থায়ী ভোটাৰ। তেনে ক্ষেত্ৰত আফিলুদ্দিনৰ পৰিয়ালে কি ভিত্তিত জলমিত্ৰৰ বাবে দাবী কৰি আহিছে সেয়াও এক ৰহস্যৰ আৱৰ্তন। এইখন স্কিমের ওচৰতে মোৰ ঘৰ প্ৰেচিডেণ্ট ইউজাৰ কমিটি ইউজাৰ কমিটিৰ প্ৰেচিডেণ্ট। কিবা অভিযোগ পালোঁ যে আপোনালোকে কিবা জলমিত্ৰ নিয়োগৰ ক্ষেত্ৰত এটা নিউজ প্ৰকাশিত হৈছিলে কি ক'ব এই সন্দৰ্ভত? যিটো নিউজ দিছে আমাৰ জানা মতেতো ভুৱা। তাৰমানে আমাৰ 3-4বাৰ মিটিং এটা হ'ল হোৱাৰ পিছত আইজে তাৰমানে গোটাইবিলাক আছিল তাৰপিছত আমাৰ কমিটিখিনি বনাই দিলে আইজে বনাই দিলে সবাই তাৰমানে মানুহ এই মেম্বাৰবিলাক আছে। তাৰপিছত তাৰমানে কালি দেখিলোঁ যে যিবিলাক মানুহে মোক এই কৈ আছে যে আতি তাৰমানে কমিটিখিনি বনান হ'ল কিন্তু এইবিলাক একদম ভুৱা। আৰু যোনে কৈছে যে আহমদ নামৰ মানুহজন এওঁ কিন্তু আমাৰ এই পানীও পোৱা নাই এওঁ বহুত দূৰৰ মানুহ আৰু ধনচুৰি মানুহ আহিছে ইয়াত আহি ফালে তাৰমানে গুণ্ডাৰ নিচিনা তাৰমানে এওঁ কৰি আছে আৰু আমাৰ ইয়াতে কৰা নাই এওঁ বেলেগ জেগাত ইয়াৰ পৰা 1 মাইল দূৰত এওঁ নিউজ কৰিছে। আমি একো নাজানো আইজেও নাজানো। আইজে জানা নেকি? আমি একো নাজানো। মানে ইয়াৰ পৰা ভিডিঅ' লৈ বেলেগত বাইট লৈছে? হ্যাঁ বেলেগও লৈছে। আচ্ছা তেখেতৰ নাম কি? এওঁতৰ নাম এটাৰ নাম হলো আপোনাৰ হেৰি আলী হুছেইন আৰু এটা আহমদতো এই জাগাৰে নহয় বেলেগ ফালে বেলেগ চুপাৰ আমাৰ ইয়াতে নহয় পানীও পোৱা নাই। আৰু মানে সেইটো পক্ষে আপোনালোকক কোনো লিখিত আবেদন দিছিল নে? নাই দেৱা নাই নিগিতও দেৱা নাই আৰু মোক ধৰি ধামকি দি আছে। এই হাছান নামৰ মানুহটো আগেৰে তাৰমানে গুণ্ডা মোক 1 লাখ টকা দাবী কৰিছে যে ধৰিলেই পইচাখিনি পোৱা যাব। একচুৱেলি পেচালটো মাটিক লৈ নে স্কিমখনক লৈ? স্কিম লৈ তাৰ মাটিটো মোৰে আমাৰ ইয়াতে ঘৰ আছিল আইজে ক'ব এইখিনি মোৰে আৰু এওঁৰ যিটো মাটি আছে ইফালে থাকিলে আৰু যিজন মানুহে এই মাটি বোলে দাবী কৰাইছে এওঁ আমাৰ পঞ্চায়তৰো নহয় এওঁ হলো আপোনাৰ এই ধনচুৰিৰ মানুহ। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল।